নমস্কাৰ বন্ধুসকল, ডিএমই গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। সম্পূৰ্ণ প্ৰচেছ দেখুৱাম কেনেদৰে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপুনি এপ্লিকেশ্যন লিংকটো অপেন কৰি ল'ব। অপেন কৰাৰ লগে লগে এনেধৰণৰ ইনষ্ট্ৰাকশ্যন আপুনি দেখিবলৈ পাব। ইনষ্ট্ৰাকশ্যন আপুনি চাব ভালদৰে। প্ৰথমটো দিছে ইমেইল আইডি এটা ভেলিড থাকিব লাগিব আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে দিছে। আপুনি যিহেতু ফিল আপ কৰিব গোটেইখিনি ডিটেইলছ ভালদৰে চাই চিতি ফিল আপ কৰিব লাগিব আৰু যিটো ফটোগ্ৰাফ আৰু সিগনেচাৰৰ যিটো সাইজ দিছে সেইটো আপুনি ইয়াত দেখি পাইছে ম্যাক্সিমাম 50 KB হ'ব লাগিব ফটোগ্ৰাফ সাইজ JPG ফৰমেটত থাকিব লাগিব আৰু সিগনেচাৰৰ যিটো সাইজ সেইটো 30 KB হ'ব লাগিব ম্যাক্সিমাম ফটোগ্ৰাফৰ কাৰণে দিছে সাইজটো less than 50 KB 50 KB তকৈ কম হ'ব লাগিব হাইট দিছে 250 পিক্সেল to 320 পিক্সেল তাৰপিছত উইডথ হ'ব ফটোগ্ৰাফৰ 150 পিক্সেল 220 পিক্সেলৰ মাজত থাকিব লাগিব ঠিক একেদৰে সিগনেচাৰৰ যিটো ইনষ্ট্ৰাকচন দিছে সিগনেচাৰৰ কাৰণে 30 KB ম্যাক্সিমাম সাইজ সিগনেচাৰৰ যিটো হাইট থাকিব সেইটো 100 ৰ পৰা 180 পিক্সেল আৰু উইডথ থাকিব 150 ৰ পৰা 220 পিক্সেলৰ মাজত থাকিব লাগিব আৰু গোটেইখিনি কন্ডিশনবিলাক আপুনি ভালদৰে চাই ল'ব ইনষ্ট্ৰাকচনবিলাক চোৱাৰ পিছত তলত নেক্সটত আপুনি ক্লিক কৰি দিব নেক্সটত যেতিয়া ক্লিক কৰি দিব ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাব এনেদৰে প্ৰথমটো আছে ক্যান্ডিডেটস পাৰ্সোনেল ইনফৰমেশন ফিল আপ কৰিব লাগিব ফাৰ্স্ট আপুনি ফুল নেম ইয়াত ফুল নেম দিব নিজৰ এজ পাৰ আধাৰ পান কাৰ্ড আৰু পাসপোৰ্ট আপোনাৰ ফুল নেম ইয়াত ফিল আপ কৰিব দ্বিতীয়টো ফিল আপ কৰিব আপোনাৰ ক্যান্ডিডেটস ফাদাৰ নেম ফিল আপ কৰিব থাৰ্ড টু মাদাৰ্স নেম তাৰ পিছৰটো ক্যান্ডিডেট স্পাউস নেম যদি মেৰিড হয় স্পাউস নেম দিব আনমেৰিড হলে এটো দিব নালাগে অপচনেল হয় ক্যান্ডিডেটস ডেট অফ বাৰ্থ আপুনি ইয়াত এন্টাৰ কৰিব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব এড্ৰেছ ফৰ কাৰেসপন্ডেন্স এড্ৰেছ দিব এড্ৰেছ লাইন নাম্বাৰ 1 নাম্বাৰ 2 এনেকে ভিলেজ পোষ্ট অফিস এনেকে আপুনি ফিল আপ কৰিব তাৰ পিছত সিটি নিজৰ সিটিৰো ইয়াত এন্টাৰ কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰিব পিন কোড দিব যদি আপোনাৰ এড্ৰেছ ফৰ কাৰেসপন্ডেন্স আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেতিয়াহলে এই বক্সত টিক কৰিব যদি বেলেগ হয় বেলেগকে আপুনি ইয়াত ফিল আপ কৰিব পাৰ্মানেন্ট এড্ৰেছটো ফিল আপ কৰাৰ পিছত মোবাইল নাম্বাৰ অফ দি ক্যান্ডিডেট আপোনাৰ মোবাইল নাম্বাৰ ইয়াত এন্টাৰ কৰিব সেন্ড ওটিপিত ক্লিক কৰিব ওটিপি আহিব ওটিপি এন্টাৰ কৰি ভেৰিফাইড ক্লিক কৰি আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰি ল'ব আপোনাৰ যদি অল্টাৰনেটিভ কন্টাক্ট নাম্বাৰ আছে তেতিয়া অল্টাৰনেটিভ কন্টাক্ট নাম্বাৰ ইয়াত দিব পাৰে অপচনেল হয় ঠিক একেদৰে ইমেইল এড্ৰেছ ইয়াত এন্টাৰ কৰিব নেশনালিটি ইয়াৰ পৰা সিলেক্ট কৰিব ইণ্ডিয়ান অটোমেটিক্যালি তাৰ পিছত ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক যদি কিবা আছে এটো দিব যদি নাই একো দিব নালাগে পিছত ৰিজাৰ্ভেশনত আপোনাৰ ক্যাটেগৰি সিলেক্ট কৰিব জেনাৰেল এসসি এসটি STP, STH, OBC কি বিলং কৰে আপুনি ইয়াত টিক কৰিব তাৰ পিছত ডু ইউ বিলং টু ফিজিক্যালি চ্যালেঞ্জ যদি ফিজিক্যালি চ্যালেঞ্জ হয় ইয়েস দিব যদি নহয় নো আৰু whether candidate is permanent resident আছে এটো ইয়েস দিব লাগিব নো দিলে এপ্লাই কৰিব নোৱাৰে তাৰ পিছত গ্ৰেড 3 পোষ্ট ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট আপুনি এটো ইয়েস টিক কৰিব ইয়েস টিক কৰাৰ লগে লগে আপুনি কি পোষ্টত এপ্লাই কৰিব বিচাৰিছে পোষ্টটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব যদি এক্সাম্পল হিচাপে যদি আপুনি একাউন্টেন্ট সিলেক্ট কৰিব বিচাৰে এনেকা টিক দিব কেচিয়াৰ যদি আপুনি এপ্লাই কৰিব বিচাৰে এনেকা টিক দিব এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট ক্লার্ক এনেকে টিক দিব যিবিলাক আপুনি ইয়াত টিক কৰিব সেই অনুযায়ী আপুনি নিজৰ কোৱালিফিকেশনৰ ডিটেইলছ ফিল আপ কৰিব লাগিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি এই বক্সত এন্টাৰ কৰিব আৰু এডুকেশনাল কোৱালিফিকেশন মেট্ৰিকৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন ডিপ্লোমা HS গোটেইখিনি আপুনি ফিল আপ কৰিব লাগিব মেট্ৰিকৰ মাৰ্কস অবটেইন কিমান পাইছে কিমান টোটাল মাৰ্কস আছিলে পাৰ্সেন্টেজ অটোমেটিক্যালি আহি যাব ইয়াৰ পাসিং কোনটো ডেটত আপুনি পাস কৰিছে আপোনাৰ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটি কি আছিলে এনেকে ফিল আপ কৰি যাব ঠিক একেদৰে HS আপোনাৰ আৰ্টস কমাৰ্স সায়েন্স কি ষ্ট্ৰীম আছিল হেতু সিলেক্ট কৰিব সেই অনুযায়ী কিমান মাৰ্কস পাইছিলে টোটাল মাৰ্কস কিমান
পাৰ্চেণ্টেজ কিমান গোটেইখিনি, ইয়াৰ অফ পাছিং, স্কুল নেম, বৰ্ড নেম, কলেজ নেম এনেকৈ লিখি যাব। গ্ৰেজুৱেশ্যন আপোনাৰ কি আছিলে তেনেকৈ আপুনি চিলেক্ট কৰিব। মাৰ্কছ অবটেইনড কিমান পাইছিলে, কিমান টোটেল মাৰ্কছ আছিলে, পাৰ্চেণ্টেজ কিমান, ডেট, ইয়াৰ অফ পাছিং, এনেকৈ আপুনি গোটেইখিনি ফিল আপ কৰি যাব। আৰু ডিপ্ল'মা নন টেকনিকেলৰ বাবে কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট, যিহেতু আপুনি যি হিচাপত আপুনি ইয়াত চিলেক্ট কৰিব সেই হিচাপত এডুকেশ্যনেল এই কোৱালিফিকেশ্যন ফিল আপ কৰি যাব লাগিব। ফিল আপ কৰি কমপ্লিট হোৱাৰ পিছত তলত ডু ইউ হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেট এজ পাৰ এডভাইচ, আপুনি এইটো য়েছ দিব, ন' দিলে নহ'ব। যিহেতু আপুনি ইয়াত যিবিলাক চিলেক্ট কৰিব সেই অনুযায়ী আপুনি এই বক্স ফিল আপ কৰিব লাগিব কোৱালিফিকেশ্যন। তাৰপিছত আহিলে ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ ছেকশ্যন। ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব ইনষ্ট্ৰাকশ্যনত দিয়া মতে, আৰু যদি ইনষ্ট্ৰাকশ্যনত দিয়া মতে আপুনি ফটো আৰু ছিগনেচাৰ আপলোড নকৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব। ইয়াত এইটো অলৰেডি মেনশ্যন কৰা আছে। গতিকে ফটো আৰু ছিগনেচাৰ আপুনি ভালদৰে ইয়াত আপলোড কৰিব ইনষ্ট্ৰাকশ্যনত দিয়া মতে। তাৰপিছত লগ ইন ডিটেইলছত আপুনি নিজৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব, মিনিমাম 8টা কেৰেক্টাৰ আৰু মেক্সিমাম 12টা কেৰেক্টাৰৰ সৈতে আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিব। কনফাৰ্ম পাছৱৰ্ড কনফাৰ্ম কৰিব। ডিক্লেৰেশ্যন অফ দি কেণ্ডিডেট ডিক্লেৰেশ্যন বক্সত টিক কৰিব। তাৰপিছত ইম্পৰ্টেণ্ট নোট, প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফৰ্ম বিফৰ ফাইনেল ছাবমিট। চ' ফাইনেল ছাবমিট কৰাৰ আগতে আপুনি ভালদৰে ফৰ্মখন এবাৰ চাই ল'ব। তাৰপিছত আপুনি এই বক্সত টিক কৰিব আৰু ফাইনেল ছাবমিটত ক্লিক কৰি দিব। ফাইনেল ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। যিহেতু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, গতিকে ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব আৰু আপুনি এখন একনলেজমেণ্ট ৰিচিপ্ট পাব। সেইখন আপুনি প্ৰিণ্ট কৰি থ'ব পাৰে আৰু লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা মেছেজ আহিব, তাত এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড গোটেইখিনি আপুনি পাই যাব। আৰু ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে সেই মেছেজখন আপুনি ডিলিট নকৰাকৈ ৰাখিব পাৰিব। গতিকে এনেদৰে গ্ৰেড 3 নন টেকনিকেলৰ বাবে আপুনি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছটো মই আজিৰ ভিডিঅ'ত দেখাই দিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব। ধন্যবাদ।